মায়াবিনী গানটো কৰাৰ পিছত মানে কি সেইদিনা মই গানটো কৰিছোঁ ৰাতি তেতিয়া অলমষ্ট ৰাতি পুৱাইছে আৰু তাৰপিছত ৰিজুৱে মোক কৈ আছে গানটো লিখি দিবৰ কাৰণে তাৰপিছত মই লিখিলোঁ গানটো কিবা এটা লিখি পেলাই তাৰপিছত ৰিজুক দিলোঁ ৰিজুৱে পেণ্টৰ পকেটত ভৰাই থ'লে পেণ্টটো ধুই দিলে সেইটো চিনেমাখনত দেখুৱাই আছে তো 4 দিনমান পিছত ৰিজুৰ লগত আকৌ লগ হ'লোঁ তাৰপিছত ৰিজুক ক'লোঁ বোলো সেই গানটো ক'ত সেইদিনা যে লিখি দিছিলোঁ ৰিজুৱে ক'লে পেণ্টটো ধুই দিলে নহয় ঘৰত খবৰ ল'লে এতিয়া পেণ্টটো ধুই দিয়াৰ পিছততো সেইটো আৰু গান ক'ত হৈ থাকিব এইটো ডাইলগ এটাও আছে জুবিন গাৰ্গে খাই লিখিলে ৰিজুৱে খাই ধুই দিলে তাৰপিছত মই বোলো আকৌ লিখিব লাগিব আৰু এটা গান দুবাৰ লিখিবলৈ মই বিৰাট টান পাওঁ মানে যেনেকৈ এখন পেইণ্টিং দুবাৰ আঁকিবলৈ দিগদাৰ হৈ যায় তথাপি মই বোলো লিখিবতো লাগিবই কাৰণ মায়াবিনী ৰাতি বুকুত দেখা পালোঁ তোমাৰ ছবি সেই প্ৰথম 4টা লাইন মোৰ মনত আছিলে আকৌ আৰম্ভ কৰি দিলোঁ আৰম্ভ কৰি তাৰপিছত পিছৰখিনি লিখিলোঁ লিখি পেলাই তাৰপিছত ডাব চাব কৰি আৰু তেনেকৈ জন্ম হ'ল গানটো আকৌ কিন্তু পিছৰবাৰ চাগে বেছি ভালহে হ'ল লিখাটো হয়তো এতিয়া প্ৰথম কি লিখিছিলোঁ মোৰ মনত নাই কিন্তু 4টা লাইন ডাইলগ আছে আমি বায়'পিকৰ কথাও পাতি আছিলোঁ বিশ্বনাথ হাজৰিকাও আছে মোৰ ভালে লাগিছে কথা পাতি বায়'পিকৰ কথাও পাতি আছিলোঁ এতিয়া ছ'চিয়েল মিডিয়া বা বিভিন্ন প্ৰান্তত এটা দাবী উঠিছে জুবিন গাৰ্গৰ বায়'পিক লাগে এইটো 8 ঘণ্টামানৰ চিনেমা হ'ব সিরিজ বানাব লাগিব হেৰি হ'ব এখন জুবিন 1 জুবিন 2 জুবিন এনেকুৱা হ'ব সিরিজ বনাব সিরিজ হ'ব এপিসোড হ'ব নেটফ্লিক্সৰ দীঘল সিরিজ যেনেকৈ হয় তেনেকৈ সিরিজ বনাব লাগিব সৰুৰ পৰা যদি দেখুৱাব লাগে চিৰিজ টাইপ বনাব লাগিব টান কাম তাৰ কাৰণে আপুনি পাৰ্থ হাজৰিকাক কাষ্টিং কৰিব বিচাৰিবনে যদি হয় আপোনাৰ দায়িত্ব আহে যদি কোনোবাই বায়'পিক এটা নিজে নবনাই বনালে বেলেগে বনাব লাগিব সেইটো কৰিলে মোক আৰু মই পাছত আৰু এক্টিং বেলেগ কৰিবই নোৱাৰিম আৰু জুবিনে হৈ থাকিব মই জুবিনে দিব লাগিব দিগদাৰ হৈ যাব তাৰ যেনেকৈ এইটো ৰামায়ণখনত ৰাম কৰি পেলাই ৰামায়ণ চেম হৈ থাকিলে তেনেকৈ মই চেচ হৈ যাম আৰু কিন্তু কৈছে দেই মোকো বহুত মানুহে মেছেজ কৰিছে আৰু তেওঁলোকৰ এইটো আৱেগ আৰু চবেই কৈছে কৰিব লাগিব বেলেগে জাষ্টিছ কৰিব নোৱাৰে কিয় তেওঁলোকৰ আৱেগৰ কাৰণে তেনেকৈ কৈছে আৰু কিন্তু যি কৰিব এই গ'ল